নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত আঁঠুৰ বিষৰ পৰা মুক্তি পাব পৰা চাৰিটা একেবাৰে সহজ আপোনালোকে ঘৰতে মাত্ৰ 5 মিনিটৰ ভিতৰতে কমপ্লিট কৰিব পৰা এক্সাৰসাইজৰ কথা আলোচনা কৰিম। এই এক্সাৰসাইজ কেইটা যিকোনো বয়সৰ ব্যক্তিয়ে কৰি আঁঠুৰ বিষৰ পৰা মুক্তি পাব পাৰিব। এতিয়া আমি চাওঁ হওক এক্সাৰসাইজ কেইটা কেনেকুৱা ধৰণৰ। আঁঠুৰ বিষৰ 1 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে কাপোৰৰ বা টাৱেলৰ এনেকুৱা ধৰণৰ এটা ৰোল বনাই ল'ব লাগিব। বনাই লৈ আপোনালোকে এনেকে বিছনাত শুই লৈ পেলাই আপোনালোকৰ যিটো আঁঠুত বিষ আছে সেইটো আঁঠুৰ তলত ৰোলটো দিব লাগিব। এনেকে দি পেলাই আপোনালোকে 5 সেকেন্ড এনেকে উঠাই হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আপোনালোকে আঁঠুটোৰে কাপোৰৰ ৰোলটো হেঁচিব লাগিব। হেঁচি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে এইটো আঁঠুত 10 পৰা 15 বাৰ কৰিব লাগিব। যদি আপোনালোকৰ দুটা আঁঠুত বিষ আছে তেতিয়াহলে আপোনালোকে এইফালৰ আঁঠুটোৰ কাৰণেও কৰিব লাগিব। এনেকে আপোনালোকে কাপোৰৰ ৰোলটো লৈ পেলাই আঁঠুটোৰে হেঁচি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো আঁঠুৰ বাবেও সেম আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব। 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে কাপোৰৰ ৰোলটো আকৌ ল'ব লাগিব। লৈ পেলাই আপোনালোকে দুখন ভৰি কুচাই লৈ পেলাই দুখন ভৰিৰ আঁঠুৰ মাজত কাপোৰৰ ৰোলটো দি পেলাই হেঁচিব লাগিব। ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে হেঁচি আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে হেঁচিব লাগিব। 1 2 3 4 5 আকৌ এনেকে হেঁচিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে 5 সেকেন্ড নহয় 10 সেকেন্ড হোল্ড কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এনেকে আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আকৌ এনেকে দুখন ভৰি কুচাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে যিখন ভৰিৰ আঁঠুৰ এক্সাৰসাইজ কৰিব খোজে সেই আঁঠুটোৰ তলত হাত এখন এনেকে ৰাখিব লাগিব। ৰাখি পেলাই আপোনালোকে ভৰিখন সিধাকে যিমানখিনি পাৰে উঠাব লাগিব। উঠাই পেলাই আপোনালোকে ভৰি পতাটো গাৰ ফালে টানিব লাগিব। এনেকে টানি আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে উঠাই পেলাই ভৰি পতাটো গাৰ ফালে টানি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 যদি আপোনালোকৰ এইটো আঁঠুটো বিষ আছে এইটো কাৰণেও কৰিব পাৰিব। এনেকে আপোনালোকে ভৰিখন উঠাই এনেকে ভৰিখন দাঙি ভৰি পতাটো গাৰ ফালে টানি হোল্ড কৰিব লাগিব 5 সেকেন্ডৰ কাৰণে। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ দুখন ভৰিৰ কাৰণে 10 পৰা 15 বাৰ কৰিব লাগিব। আঁঠুৰ বিষৰ 4 নম্বৰ এক্সাৰসাইজ মানে শেষৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি এনেকে কুচাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে যিখন ভৰি এক্সাৰসাইজ কৰিব খোজে সেইখন ভৰি এনেকে উঠাই ল'ব লাগিব। লৈ পেলাই আপোনালোকৰ এখন হাত আঁঠুটোৰ ওপৰত এনেকে দিব লাগিব। দি পেলাই আপোনালোকে ভৰিখনেৰে হাতখনৰ ফালে আৰু হাতখনেৰে ভৰিখনৰ ফালে ঠেলিব লাগিব। মানে আপোনালোকে ভৰিখন এনেকে আপোনাৰ গাৰ ফালে আনিব ট্ৰাই কৰিব লাগিব আৰু আপোনালোকে হাতখনেৰে ভৰিখন নাহিবৰ কাৰণে বাধা দিব লাগিব। এনেকে দি পেলাই আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে উঠাই পেলাই আপোনালোকে ভৰিখন আনিবলৈ হাতখনেৰে বাধা দিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 যদি আপোনালোকৰ এখন ভৰিটো বিষ আছে এখন ভৰিৰ কাৰণেও কৰিবৰ কাৰণে আপোনালোকে এনেকে ভৰিখন উঠাই হাতখন এনেকে দি বাধা দিব ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো কৰাৰ পিছত আপোনালোকৰ এই যিটো ওপৰৰ কোৱাড্ৰিচেপ মাসল আছে এই মাসলখিনি ষ্ট্ৰেংথেন হ'ব। এনেকে আপোনালোকে দুখন ভৰিতে 10 পৰা
15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আজি মই ভিডিঅ'ত কি কোৱা এক্সাৰসাইজ কেইটা আপোনালোকে প্ৰতিদিনে 2বাৰৰ পৰা 3বাৰ কৰিব ট্ৰাই কৰিব লাগিব আৰু লগতে যদি আপোনালোকৰ কিবা বেলেগ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি আপোনালোকে কান্ধৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে শ্ব হৈ থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে